আজি নেভাৰ গিভ আপ ডে। আমি জীৱন পথত যিকোনো পৰিস্থিতিতে হাৰ নমনাৰ মানসিকতাৰে আজিৰ দিনটো উদযাপন কৰা হয় এই দিৱসটো। জীৱনৰ কঠিন পৰিস্থিতি, ব্যৰ্থতা, হতাশা আৰু বাধাৰ সন্মুখীন হৈও যিসকলে হাৰ নামানি আগবাঢ়ি যায়, তেওঁলোকৰ সাহস, অধ্যৱসায় আৰু অদম্য মানসিকতাক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত উদযাপন কৰা হয় এই দিৱস। নেভাৰ গিভ আপ ডেৰ আৰম্ভণিৰ আঁৰত আছে বেলজিয়ান উদ্যোক্তা এলাইন হৰইট, যাক মিষ্টাৰ নেভাৰ গিভ আপ বুলিও জনা যায়। তেওঁৰ নিজৰ জীৱনৰ কঠিন অভিজ্ঞতাই এই দিৱসৰ ধাৰণাটোক জন্ম দিয়ে। প্ৰায় 20 বছৰ ধৰি ব্যৱসায় গঢ়ি তোলাৰ পিছতো তেওঁ দেউলীয়া হৈ বহু কিছু হেৰুৱাইছিল। কিন্তু সেই বিপৰ্যয়ক জীৱনৰ অন্ত বুলি মানি নলৈ তেওঁ নতুনকৈ আগবাঢ়িবলৈ সিদ্ধান্ত লয়। সেই অভিজ্ঞতাৰ পৰাই মানুহক ব্যৰ্থতাৰ পিছতো পুনৰ থিয় হ'বলৈ উৎসাহিত কৰাৰ এক আন্দোলনৰ সৃষ্টি কৰাৰ চিন্তা তেওঁৰ মনত জন্মে। 2019 চনত হেৰইটে নেভাৰ গিভ আপ ডে আন্দোলন আৰম্ভ কৰে। প্ৰথম অৱস্থাত ই আছিল তুলনামূলকভাৱে সৰু এক উদ্যোগ। পৰৱৰ্তী সময়ত বিভিন্ন ব্যক্তি, সংগঠন, প্ৰশাসনৰ সমৰ্থন লাভ কৰাৰ লগে লগে ইয়াৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰে। 2022 চনৰ পৰা আমেৰিকা আৰু কানাডাৰ কেইবাখনো চহৰে 18 আগষ্টক নেভাৰ গিভ আপ ডে হিচাপে ঘোষণা কৰিবলৈ আৰম্ভ কৰে। 2026 চনলৈ আয়োজকসকলৰ তথ্য অনুসৰি 137 খনৰো অধিক আমেৰিকা আৰু কানাডাৰ চহৰে এই দিৱসক স্বীকৃতি দিছে। আজিৰ দিনটোৰ আন এক মহত্ব এয়াই যে 2012 চনৰ 18 আগষ্টত ফ্ৰান্সৰ সাঁতোৰবিদ ফিলিপিন ক্ৰুইজনে কৃত্ৰিম অংগ ব্যৱহাৰ কৰি 5খন মহাদেশক সাঁতুৰি সংযোগ কৰাৰ এক অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছিল। ক্ৰুইজনে বৈদ্যুতিক দুৰ্ঘটনাত নিজৰ 4টা অংগ হেৰুৱাইছিল যদিও সেই বিপৰ্যয়ক তেওঁ জীৱনৰ শেষ অধ্যায় হ'বলৈ নিদিলে। তেওঁ এই কাহিনীক নেভাৰ গিভ আপৰ মূল আদৰ্শৰ এক শক্তিশালী প্ৰতীক হিচাপে গণ্য কৰে। আচলতে এই দিৱস পালন কৰিবলৈ ডাঙৰ আয়োজনৰ প্ৰয়োজন নাই। নিজৰ জীৱনৰ কোনো এটা অসম্পূৰ্ণ লক্ষ্য পুনৰ আৰম্ভ কৰা, কোনো হতাশাগ্ৰস্ত ব্যক্তিক উৎসাহ দিয়া, নিজৰ ব্যৰ্থতাৰ কাহিনী আনৰ সৈতে ভাগ বতৰা কৰা, অথবা সমাজত কোনো ইতিবাচক কামত অংশগ্ৰহণ কৰাটো এই দিৱসৰ উদ্দেশ্য হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ।